আমাৰ নতুন ল'ৰা ছোৱালীবিলাকে বহুতে তেখেতসকলক কওঁ যে তেওঁলোকে আৰু আমাৰ প্ৰিণ্ট মিডিয়া নপঢ়ে, ডিজিটেল মিডিয়াতে সোমাই গ'ল অমুক হ'ব। সেইটোতো বাধা দিব নোৱাৰি। কেনে বাধা দিব? মই পেপাৰখন নুৰা কৰি এনেকৈ লাড্ডু কৰি গোটেই বাছত ঠেলাই ঠেলিত সোমাই যাওঁ নে মই মোবাইলটো লৈ পেলাই চাওঁ? মানে মোবাইলটো যদি মই পাওঁ তেতিয়াহ'লে কিয় মই মোবাইলটো নাচাম? সেইকাৰণে মানুহে কয় আজিকালি প্ৰিণ্টেড কিতাপ নচলে, হেৰিয়ে চলে, অনলাইন বুকছবিলাকে চলে। চলিবই, এইটো প্ৰযুক্তিৰ দৌৰক কোনো বাধা দিব নোৱাৰে। সেইকাৰণে শ্বেমপিটাৰ বোলা ইকনমিকজনৰ কথা এটা থিয়ৰী আছিলে, ক্ৰিয়েটিভ ডিষ্ট্ৰাকশ্যন। এইবিলাক ডিছৰাপশ্যন কৰি দিয়ে চাৰিওফালে, কিন্তু থ্ৰু ক্ৰিয়েটিভ ছামথিং, তাৰমানে এটা সৃষ্টিমূলক ডিছৰাপশ্যনৰ নিচিনা। নতুন বস্তু এটা আহিছে যিটো সৃষ্টিমূলক, তাৰ দ্বাৰা অন্য বস্তু ব্যস্ত হৈছে, অলৰাইট, সেইটো হ'বই। গতিকে আমি এইবিলাকৰ লগত একেলগে চলিব লাগিব। এতিয়া ধৰক এটা সমাজখনতে আমি কিছুমান প্ৰশ্ন উঠাব পাৰোঁ আচলতে প্ৰেছৰ জৰিয়তেও। ধৰক গোটেই বিশ্বতে এটা সমস্যা হৈছে কি যে এজন মেনেজমেণ্টৰ মানুহে তেওঁ কৈছিল ধুনীয়া কথা এটা, চেষ্টাৰটনছ ফেন্স বুলি আছে, চেষ্টাৰটনছ ফেন্স। হোৱাট ইজ ইট? চেষ্টাৰটনছ ফেন্স মানে হ'ল কি, চেষ্টাৰটন মানুহজনে কৈছিলে যে আমি যেতিয়া দেখোঁ যে ক'ৰবাত এখন ফেন্সিং বুজি পাইছে নহয়, বেৰ এখন আছে ক'ৰবাত, সেই বেৰখন থাকিলে আমি একদম গ'লৈ ফেলে ইয়াত আননেচেচাৰী কোনো জৰুৰত নাই, এইখন বেৰ কিয় দিয়া হৈছে, উঠাই দিয়া, এখন ভাগি দিয়া, বেলেগ আন কৰিব লাগিব, বেলেগ ধৰণৰ। এই ধৰণৰ কথা কৰাৰ আগতে তেওঁ ধুনীয়া কথা কৈছিলে, এই ধৰণৰ কথাৰ আগতে আমি চাব লাগে সেই ফেন্সখন, সেই বেৰখন কিয় দিয়া হৈছিল আগত, কি কি কাৰণ, কি কি উপাদানৰ কাৰণে সেইখন তাত ৰখা হৈছিলে। যদি আমি সেইটো ষ্টাডি নকৰোঁ, সেইটো অধ্যয়ন নকৰোঁ, অথচ নতুন এখন ফেন্স দিবৰ কাৰণে লাগি পৰোঁ, তেতিয়া আমি কেতিয়াও সফল হ'ব নোৱাৰোঁ। ধৰি পাইছেনে কথাটো? আমি আজি সেনেকুৱা ধৰণৰ বহুত কথা আছে সমাজখনত, সেইবিলাক মই ভাবোঁ যে আমাৰ যদি কাগজতো ধুনীয়াকৈ কথাবিলাক লিখা যায়, সেইবিলাক কথা যথেষ্ট কাম দিয়ে সমাজখনত। বহুতো কথা ধৰিবই নোৱাৰি কেনেকৈ সমাজখনত বদলি যায়। এতিয়া ধৰক মাজতে আমি হেৰি কৰিলোঁ, ধ্ৰুপদী ভাষাৰ সম্পৰ্কত আমি বহুত এটা ডিচিশ্যন এটা হ'ল, অসমীয়া মানুহৰ কাৰণে বৰ ভাল ডিচিশ্যন এটা পালোঁ যে ধ্ৰুপদী ভাষা হ'ল। এতিয়া ধ্ৰুপদী ভাষাটোৰ মই দেখিছোঁ সংবাদ মাধ্যমে হওক বা ছ'চিয়েল মিডিয়াতে হওক, চাৰিওফালে এটা কথা, কোনে কৰিলে কি কৰিলে খুজি চলি থকা যায়। আমাৰ লগত পোৱা 4টা ভাষাত কি চলিছে কওকচোন এতিয়া? আপোনালোকে জানেনে মাৰাঠী পাইছিলে, বঙালী পাইছে, অসমীয়াই পাইছে, 3টা মুখ্য ভাষা, ধৰক পালি প্ৰাকৃতটো পাইছে বেলেগত। মাৰাঠী ভাষাৰ উত্থান কওঁ মই এতিয়া। এই যে ক্লাছিকেল লেংগুৱেজ বুলি ডিক্লেয়াৰ কৰিলে, তাৰপিছত তেওঁলোকে এই অক্টোবৰ মাহৰ পৰা আৰম্ভ কৰিছে অক্সফৰ্ড বিশ্ববিদ্যালয়ত মাৰাঠীৰ কোৰ্চ, মাৰাঠী লেংগুৱেজৰ, বুজি পাইছে? 2 নম্বৰ কথা কৈছোঁ, তেওঁলোকৰ যিটো নিউ ক্লাছে, এই যে NEP নতুন এডুকেশ্যন পলিচিৰ যিটো ফ্ৰেমৱৰ্ক, এইবিলাক কামত নোহোৱা কথা ক'লোঁ নেকি বাৰু? নাই নহয়, ক'ব পাৰিনে এইবিলাক? মানে নিউজত পৰিৱৰ্তিত নিউজ কেনেকুৱা হ'ব পাৰে, মই সেইটোৱে কৈছোঁ আচলতে। যদি নহয় তেতিয়া নুশুনিলেও হ'ল। এতিয়া সেইবিলাক ভাষাৰ ওপৰত যে এনেকুৱা ধৰণৰ ষ্টেপ কিছুমান ল'ব ধৰিছে, আমি কিয় ভাবিব নোৱাৰোঁ? সেইবিলাক যদি আমি সাধাৰণ মানুহে ভাবিব পৰা নাই, তেতিয়া সংবাদ মাধ্যমে আমাক ভাবিব লাগিব। এইটো হ'ব নোৱাৰে যে মিৰৰ আৰু গোটেই অসমৰ পঢ়ুৱৈ ৰাইজে এইবিলাক নাভাবে, সেইকাৰণে আমি তেওঁলোকক নকওঁ, কাৰণ তেওঁলোকে ভাবাই নাই। আমিতো মিৰৰে এখন দাপোনহে আৰু। কিন্তু দাপোনত পিছত কি কাম কৰিব পাৰি, দাপোন নোহোৱাকৈও বেলেগ ধৰণে, সেই কথাটোৱে মই কৈছোঁ যে NEP যিখন নতুন কোৰ্চ ফ্ৰেমৱৰ্কৰ কমিটি বনালে, তেওঁলোকে এতিয়া দি দিছে যে এতিয়া ক্লাছ 10লৈকে মাৰাঠী চলিছিলে, এতিয়া তেওঁলোকে কৈছে যে ক্লাছ 11-12তো 100 মাৰ্কছৰ মাৰাঠী লেংগুৱেজৰ পেপাৰ থাকিব লাগিব। এইবিলাক কথা মই কৈছোঁ যে ইনফৰ্মেশ্যন মানে এইটোৱেই নহয় অকল যে অমুকৰ ঘৈণীয়েকে গৈ বেলেগজনে গৈ চাকু মাৰি পেলালে, সেইটো এটা ইনফৰ্মেশ্যন বুলি হ'ল তাই, কি কাৰণে মাৰিলে সেইটো আৰু ইম্পৰ্টেণ্ট নহয় জানো? কিন্তু মই ক'ব গৈছোঁ যে তাৰ লগতেও এনেকুৱা ধৰণৰ কথাবিলাক দিলে আমাৰ নতুন ল'ৰা ছোৱালীয়ে অন্তত ভাবিব পাৰে যে এনেকুৱা ইছ্যুবিলাকৰ ওপৰত আমি কিয় আলোচনা